গোলাঘাট জিলাৰ ইতিহাস প্ৰসিদ্ধ জয়গ্ৰুঙৰ ঐতিহ্যমণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে কণ্ঠদান কৰা সমাৰোহৰ শীৰ্ষ গীত অতীতে ৰিঙিয়াই গীত উন্মোচন কৰে প্ৰাক্তন শিক্ষক নৱকুমাৰ সিং, কল্লোল বৰঠাকুৰ আৰু গীতিকাৰ কাকলি কণ্ডলীয়ে। প্ৰাক্তন শিক্ষক বৰ্তমানৰ শিক্ষক আৰু কেইবা শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শুভাৰম্ভণি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। 1959 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা প্ৰাক্তন শিক্ষাৰ্থীসকল একেটা মঞ্চত সমবেত হোৱাৰ প্ৰয়াস এই অনুষ্ঠানৰ যোগেদি। চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। 1959 চনতে এই দৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠ প্ৰতিষ্ঠা হৈছিল। সেই দিনৰ পৰা ইয়াত আজিলৈকে বহু ছাত্ৰ ছাত্ৰী, আমি হিচাপ কৰাৰ মতে প্ৰায় 20,000 ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা এতিয়ালৈকে পঢ়ি শুনি তেওঁলোক ইয়াৰ পৰা ওলাই গৈ বিভিন্ন কৰ্মত তেওঁলোক নিয়োজিত হৈ আছে। আমি ভাবিছোঁ যে এই যিসকল প্ৰাক্তন ছাত্ৰ বা ছাত্ৰী সেইসকলক একত্ৰিত কৰি আমি এখন মঞ্চ তৈয়াৰ কৰি তেওঁলোকৰ লগত চাহ চিনাকি বা বন্ধুত্ব সুলভ সেই ভাৱটো ঘূৰাই আনিবৰ বাবে পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠত সমবেত কৰাই আমাৰ মাজত আলাপ আলোচনা আৰু লগতে আমি পূৰ্বৰ সেই মৰম চেনেহ, পূৰ্বৰ সেই ধেমালি, সেই পূৰ্বৰ যি আমি একেলগে পঢ়া শুনা কৰিছিলোঁ, আমি অতীতক সোঁৱৰিবৰ কাৰণেই, আমি নষ্টালজিছ হ'বৰ কাৰণেই আমি এই বিদ্যালয়ত যিহেতু প্ৰাক্তন শিক্ষাৰ্থীসকলক গোট খুৱাই আজি আৰম্ভণি হিচাপে আমি প্ৰথম পৰ্যায়ত অন্তৰংগ আলোচনা, বিভিন্ন গীত মাত বা বিভিন্ন প্ৰতিযোগিতাৰ যোগেদি আৰম্ভ কৰিছোঁ। ইয়াৰ পাছত যিহেতু নৱেম্বৰ বা ডিচেম্বৰত আমি সমাপ্তি ঘটাম, তাত আমি বহলভাৱে আমি বিভিন্ন আলোচনা বিলোচনা হ'ব। অসম তথা ভাৰতৰ বাহিৰত থকা বিদেশতো ইয়াৰ ছাত্ৰ একালৰ ছাত্ৰ আছে, তেখেতসকলক ইয়াত সমবেত কৰাই আমি এক মধুৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিম। কাৰণ মই ইয়াৰে যিহেতু গোলাঘাটৰে অকণমান ওচৰতে মোৰ ঘৰ, য'ত মোৰ জন্ম লেটুকুজান চাহ বাগিচা। ইয়াত যদিও মই পঢ়া নাছিলোঁ, ইয়ালৈ মোৰ ইয়াৰ এই স্কুলখনৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে। আৰু মোৰ দাদা, মোৰ মা আৰতী বৰঠাকুৰ, আৰতী দেৱী ইয়াতে পঢ়া। এটা মোক গধুৰ দায়িত্ব দিছিলে শীৰ্ষ গীতটো, প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শীৰ্ষ গীতটো কৰি উলিয়াবলৈ, তৈয়াৰী কৰিবলৈ। দৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ আজি যি শীৰ্ষ গীতটি উন্মোচন কৰা হ'ল, প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহত এই ধৰণে সকলোৱে সহযোগিতা আগবঢ়াব বুলি মই ভাবিছোঁ। আৰু গীতটি কথা লিখিছিলে মোৰ পেহীদেউৰ ছোৱালী এয়া কাকলি কণ্ডলী। গীতটিত আচলতে মোৰ লগত কণ্ঠদান কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা গীতালি দেৱী। তাই আহিব নোৱাৰিলে, তাই অহাৰ কথা আছিলে যদিও, তাইকো মই ধন্যবাদ জনাইছোঁ। আৰু গীতটোৰ লগত জড়িত সমূহ কলা কৌশলীক মই ধন্যবাদ জনাইছোঁ, গীতটো ইমান ধুনীয়াকৈ মোক তৈয়াৰী কৰি দিয়াৰ কাৰণে। অতীতে ৰিঙিয়াই, অতীতে সোঁৱৰাই, অতীতৰ স্মৃতিয়ে হহুৱাই কন্দুৱাই, পুৰণি দিনৰে সেই মধুৰ ক্ষণ পাহৰোনো কেনেকৈ, স্কুলীয়া জীৱন পুৰণি দিনৰে সেই মধুৰ ক্ষণ পাহৰোনো কেনেকৈ, স্কুলীয়া জীৱন প্ৰাক্তন শিক্ষাৰ্থীৰ সমাবেশে আজি উজ্বলিছে বিদ্যা মন্দিৰৰ এই প্ৰাংগণ, বিদ্যা মন্দিৰৰ এই প্ৰাংগণ। অতীতে ৰিঙিয়াই, অতীতে সোঁৱৰাই।